বৰপেটা ৰাজীৱ ভৱনত দলীয় কৰ্মীৰ মাজত বাক বিতণ্ডা সাধাৰণ সম্পাদকৰ সন্মুখতে গবেগধ্বনি ব্লক সভাপতি নিৰ্বাচনক লৈ উত্তপ্ত পৰিস্থিতি বৰপেটা জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ব্লক সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জানিব পৰা মতে চেঙা ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মিজানুৰ ৰহমানক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বাছনি কৰিছিল কিন্তু মিজানুৰ ৰহমানক চেঙা ব্লক কংগ্ৰেছৰ সভাপতিৰূপে বাছনি কৰাৰ ক্ষেত্ৰত চেঙা অঞ্চলৰ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে তীব্ৰ আপত্তি জনাইছিল আপত্তিৰ পিছতো অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ বিষয়াই মিজানুৰ ৰহমানক দায়িত্ব অৰ্পণ কৰিবলৈ বৰপেটা ৰাজীৱ ভৱনত উপস্থিত হৈছিল ইয়াৰ পিছতেই বৰপেটা ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কুবিত তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা আৰু বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ আহমেদৰ সন্মুখতে ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে নাই উত্তপ্ত পৰিস্থিতি নহয় আমি দলৰ ভিতৰতে সকলোখিনি দলৰ কৰ্মী চাৰিওফালৰ পৰা আহিছে আমি পঞ্চায়ত নিৰ্বাচনৰ যোজা চলাই আছোঁ এনেকৈ নিজৰ মাজত আৰু কথা বতৰাত অলপ আৱাজটো ইফাল সিফাল হৈছে আৰু সেইখিনিয়ে বাদ বাকী একো সংঘাত নাই বা উত্তপ্ত পৰিস্থিতি এনেকুৱা নহয় ব্লক সভাপতিখিনি আজি পুৱা এটা লিষ্ট দিছে কিন্তু আমি অফিচিয়েলভাৱে আমি এতিয়ালৈকে একো পোৱা নাই এনেকৈ সেইটো হ'ব পাৰে কিন্তু বাদ বাকী আমি দলৰ ভিতৰত আমি কথা বতৰা পাতি আছোঁ এইবিলাকে আৰু বাকী আপোনালোকে যেনেকৈ ভাবি আছে সেইখিনি সিমান একো হোৱা নাই বৰপেটাৰ পৰা গীতাঞ্জলি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24